নমস্কাৰ ককাইদেউ। নমস্কাৰ। খুব ভাল লাগিছে আজিৰ দিনটোত অৱশেষত আপোনালোকৰ গৃহত উপস্থিত হলোহি। আমি আপোনাৰ বিষয়ে বহুতো কথা আমি জানিবলৈ পাম বুলি আশা কৰি আজি আমাৰ এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আপুনি কিবা এটি সৰু এটি সংগীতৰ পিছেৰে আৰম্ভ কৰিব পাৰে। মই দুতৰা এটি লোকগীতৰ সুৰ বজাইছোঁ। হয়। বহুতো ধন্যবাদটো মানে একেবাৰে সৰু এক্সেক্টিভ হ'ব, কোনো ভাষা নাই আপোনাৰ এই সৃষ্টিৰ বিষয়ে কমপ্লিমেণ্ট দিবৰ বাবে। প্ৰথম কথা আমি জানিব বিচাৰিছোঁ, আপুনি অসমৰ ফ'ক সংগীতৰ ইমান এজন আপুনি নাম জ্বলা এজন ব্যক্তি হয়। আপোনাৰ সংগীতৰ এই জীৱনটো আৰম্ভ কেনেকৈ হ'ল? নমস্কাৰ। মোৰ সংগীতৰ জীৱনৰ আৰম্ভণি হ'ল মই সৰুৰে পৰা বাদ্যযন্ত্ৰৰ সুৰ সমলয়বিলাক শুনি বৰ ভাল পাইছিলোঁ। আৰু মই বিশেষকৈ ককাসকলৰ লগত কথা বতৰা পাতি বেছি ভাল পাইছিলোঁ, বৃদ্ধ যিসকল ব্যক্তি তেওঁলোকৰ লগত। আৰু তেওঁলোকৰ পৰাই এই লোকবাদ্যবিলাকৰ নামকৰণ তথা কিছুমান আভাস দেখিবলৈ পাইছিলোঁ। প্ৰায় 10 বছৰ বয়সৰ পৰাই মই বাদ্য বনাবলৈ অভ্যাস কৰিছিলোঁ। হয়, এতিয়া সংগীতৰ প্ৰথম পদক্ষেপৰ জীৱন এই লোকবাদ্য তেনেকৈ আৰম্ভ হ'ল, নহয়? হয়। এতিয়া আচলতে আপুনি এখন মহাসাগৰ, এতিয়া মহাসাগৰৰ কোনটো কোণৰ পৰা গৈনো আমি যাত্ৰা আৰম্ভ কৰোঁ, ক'ত গৈ পামগৈ, সেইটো এটা জটিল প্ৰশ্ন হয়। এতিয়া প্ৰথম কথা হ'ল, আপুনি কিমান লোকবাদ্য আপুনি বজায়? প্ৰথম কথা, প্ৰায় লোকবাদ্য বুলি ক'লে প্ৰথমে আমাৰ লোকসংগীতৰ লগত যি বাদ্য সংগত কৰি আমাৰ লোকসংগীতবিলাক গোৱা হয়, লোকগীত বুলি ক'লে বহুতেই আছে। তথাপি প্ৰথমেই হ'ল প্ৰাচীন কামৰূপৰ কামৰূপীয় লোকগীত, গোৱালপাৰাৰ গোৱালপৰীয়া লোকগীত, এই দুতৰা। এই দুতৰা আমি নিজেই বনাওঁ আৰু সেই গীতৰ লগত সংগত কৰোঁ আৰু গাওঁ। হয়, এয়া দুতৰা হৈ গ'ল। দুতৰা হৈ গ'ল। এতিয়া বাকী সকলো বাদ্যযন্ত্ৰৰ আপুনি চিনাকি কৰি দিব নেকি? আমি বেছিভাগৰ নামেই নাজানো। কিয় নাজানো? আমাৰ বাবে, মই কাকো দুখ দিব নিবিচাৰোঁ, আমি নিজৰ সংগীতৰ যিটো বিশালতা, সেই বিশালতাখিনি আমি নিজে অনুভৱ কৰিব নোৱাৰোঁ, মই ভাবোঁ। সেইকাৰণে মই আজি নিজে এজন অসমীয়া হৈও মই বহু বাদ্যৰ হয়তো নাম নাজানো। আৰু এইটো অকল মোৰেই দুখ নহয়, আমি সকলোৱে এটা সমবেত হৈ পেলাই এটা চিন্তা কৰিব লাগিব। আমাৰ নিজৰ সংগীত শিল্পী, সংগীতৰ সকলো বাদ্যযন্ত্ৰ আমি কেনেকৈ প্ৰসাৰ কৰিব পাৰোঁ, সকলোৱে যাতে জানে, এজন কেঁচুৱায়ো যাতে জানে, সৰু ল'ৰা এজনেও যদি জানে। এজন সৰু ল'ৰাই যদি মোবাইল ফোনটো চিনি পায়, ৰামধন গগনাডাল যদি চিনি নাপায়, লাহৰী গগনাডাল যদি চিনি নাপায়, মই ভাবোঁ তেওঁতকৈ দুখটো আমাৰ বেছি।
সেইকাৰণে আপোনাৰ সকলো ইনষ্ট্ৰুমেণ্ট এতিয়া আপোনাৰ ওচৰত থকা আপুনি যদি চিনাকি কৰি দিয়ে মই খুব ভাল পাম। নিশ্চয় হয় কৰি আছো। এয়া হ'ল দ্বিতীয় আমাৰ বৈৰাগী গীত, হয়, তাৰ লগত সংগত কৰা টোকাৰী বাদ্য। হয়, সত্য যুগে ধান এটা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে বহুত ধুনীয়া, অনিন্দ সুন্দৰ একেবাৰে। হয়, এয়া আমি নিজেই বনাওঁ, নিজে বনাই, হয়, নিজৰ হাতেৰে বনাওঁ। আৰু এই টোকাৰী কেইটামান কাঠৰ পৰাহে বনাব পাৰি। হয়, কি কি কাঠৰে? এই টোকাৰী আম, চাম, কঁঠাল, চেগুন, গনচৈ, এইবিলাক কাঠৰ পৰাহে টোকাৰী বনালে সুমধুৰ হয়। আৰু বনাবৰ কাৰণেও ভাল, লগতে তাৰ স্বৰ ধ্বনি যি আছে মধুৰ হয়, মধুৰ হয়। হয়, এয়া আমাৰ লোকবাদ্য টোকাৰী, যাক বৈৰাগী গীতৰ লগত গোৱা হয়, যাক টোকাৰী গীতত প্ৰকৃততে দেহৰ তত্বৰ গীত বেছি গোৱা হয় আৰু ধৰ্মীয় হয়। আৰু দুটা কথা সুধো টোকাৰীখনৰ বিষয়ে। ইয়াত যিখন ছাল এতিয়া লগাইছে, সেই ছালখন কি ছাল হ'ব লাগে? কিছুমানে কয় গুইৰ ছাল। হয়, আজি এতিয়া বন জংঘল যেতিয়া শেষ হৈ গৈছে, বননীকৰণ শেষ হৈ গৈছে, আৰু আমাৰ এটি আপুৰুগীয়া সম্পদলৈ ৰূপান্তৰ হৈছে গুই। হয়, এতিয়া সেই গুই নিধন কৰি তাৰ চৰ্মখানি আনি বাদ্যৰ নিৰ্মাণৰ অৰ্থে আমি ব্যৱহাৰ অনুপযোগী হৈ পৰাত আমি যেতিয়া ছাগলৰ মাংস দেশে বিদেশে প্ৰচলিত হৈ থাকে, তেতিয়া আমি ছাগলীৰ ছাল সহজতে পাওঁ। সেইকাৰণে এতিয়া বৰ্তমান মই ছাগলী ছালেৰে দিয়ে সাজিছো। হয়, হয়। আৰু গুৰিৰ ছাল, সৰ্পৰ ছাল আৰু ছাগলীৰ ছাল, হয়, আৰু কিছু পহু ছালো লগাব পাৰি। হয়, তাৰ বনোৱাৰ আৰ্হিটো জানিলে সকলো ছালৰ পৰাই টোকাৰীখন বনাব পাৰিব বুলি আমি ভাবো। হয়, এতিয়া আপুনি টোকাৰীখন আকৌ লৈ ল'ব নেকি বাৰু? এনেই মই ইমান ধুনীয়া লাগিছে। আচলতে মই দুটা কথা সুধিব বিচাৰো। এতিয়া তাৰ এই টোকাৰীখন আপোনাৰ বনাওতে কিমান সময় লাগে? এইখনতো আপুনি নিজ হাতেৰে বনাইছে। এই টোকাৰীখন বনাওতে কাঠডোখৰ কাটি মেলি তৈয়াৰ কৰি সম্পূৰ্ণ কৰিবৰ কাৰণে প্ৰায় 3টামান দিন লাগি যায়। 3টামান দিন লাগে। হয়, হয়, লাগে, কিয়নো ডাঙৰ কাঠডোখৰ ফালি মেলি আকৌ কাটি চাচি কুচি বিভিন্ন ডিজাইনিং কৰিবলগীয়া হয়। তাৰ পিছত আপোনাৰ আকৌ চাৱনি কৰি শুকাবলৈ দিয়া হয়, গুণা টানিবৰ কাৰণে ব্যৱস্থা কৰা হয়। আৰু এই টোকাৰীৰ গুণা কেইডালো নাম আছে। কি নাম আছে? ইয়াত গীতৰ মাধ্যমেৰে বুজাই দিলে ভাল হ'ব নেকি? হয়, হয়, হয়। কৈলা কৰ টোকা
কেনে কৰি ধৰিবই নোৱাৰো ধৰিবই নোৱাৰো মহাদেৱ বুধায়ে টুকাৰি বনালে বন বাতে পাৰে বতি গুণা পিংগলা সুধ মাহু ক্ষমা এ চাৰি গছি গুণা তাহাৰ পাছতে আহি লগ লাগিলে ব্ৰহ্মৰ বখনৰ ওপৰে বহিলে এই গহনা ডালি তাৰ নাম ৰাখিলে দেখো এয়া পিংগলা পিংগলা সুধমা সুখমা লগত আকৌ সংযোগ এয়া হ'ল বহু বেছি বছৰ নহয় এই কলিযুগৰ মধ্যক্ষণতহে আহি ঘোৰ নামেৰে সংযোগ হৈছে যেতিয়া ইয়াৰ ওপৰত বিভিন্ন বৈৰাগীয়ে ব্যৱস্থা কৰিলে কৰাৰ পিছত তাক আমি সুৰ ধ্বনিটো মধুৰ কৰিবৰ কাৰণে সংযোগ কৰিলে এই টোকাৰী দুভাগ এভাগ নেবাবে এভাগ সেবাবে এয়া মহাদেৱৰ সৃষ্টিৰ বাদ্য সেইকাৰণে আমি দেৱবাদ্য বুলি কওঁ এই বাদ্য বুলি আমি জানো আৰু এই চাৰিটি হলাই মুখ্য হলা এই চাৰিটি হলাই আমাৰ গুণাক টানি বহি আছে এই চাৰিটি হল চাৰিজন চাৰিসিদ্ধ ভকতৰ তত্ত্ব আখ্যান ৰাখিছে আৰু এয়ে ব্ৰহ্মগুৰু তেওঁ গৌৰখীয়া স্বৰূপে গোটেই জ্ঞানৰ তত্ত্বখিনিক ঘূৰাই আনি মুঠনি মাৰিবৰ কাৰণে তেওঁ আহি লগ লাগে যে আমি সুন্দৰকৈ সজাই ৰাখো এই বুলি আমি জানো আৰু সেইমতেই এই টোকাৰী বাদ্য হাতত নিৰ্মাণ কৰিছো বজাইছো গাইছো এয়া আপুনি এতিয়ালৈকে সৰুৰে পৰা যেতিয়াৰ পৰা আৰম্ভ কৰিলে টোকাৰী বাদ্য বনাবৰ কাৰণে আজিলৈকে কেইখন টোকাৰী বাদ্য বনাইছে মনত আছেনে এই টোকাৰী প্ৰায় 100ৰ ওপৰ বনোৱা হৈছে বিভিন্ন ঠাইত আছে আৰু নিশ্চয় আপোনাৰ এই প্ৰগ্ৰামটো যেতিয়া উপভোগ কৰিলে তেওঁলোকে গম পাব কেনেকৈ কেনেকৈ পাইছে চুকে কোনে সোমাই আছে এতিয়া তেখেতলোকৰ নামবিলাক সম্পূৰ্ণ ক'ব নোৱাৰে যিহেতু বৰ ব্যস্ততাৰ মাজত আছো পাহৰিছো কিছু সোমাৰিব লাগিব বহুত দূৰ দূৰলৈ গৈছে বহুত দূৰলৈ গৈছে আৰু ইয়াৰ মূল্যটো আমি নিৰ্ধাৰণ কৰিব নোৱাৰো এয়াতো অমূল্য এক মানে সম্পদ বুলিয়ে ক'ব লাগিব বাদ্যযন্ত্ৰতকৈ সম্পদ তাৰমানে তথাপিও আপোনালোকে এনেকুৱা এখন টোকাৰীৰ বাবদ কেনেকুৱা ধৰণৰ মূল্য পায় ৰাইজৰ পৰা বৰ্তমান অকণমান মূল্য আমি পাৰিশ্ৰমিক ল'বলগীয়া হৈছে ছাৰ যিহেতু আগতেতো এই টোকাৰী প্ৰথম কলাত যেতিয়া আমি বনাইছিলো কোনোবা প্ৰিয় বাদকে বিচাৰিছিল আমি 150 টকাতে দিছিলো তাৰ পৰা এতিয়া আহি আহি আপোনাৰ 5000 পৰ্যন্ত পালো যিহেতু খাটনি মূল্য সকলোতে তাৰ পাৰিশ্ৰমিক হিচাপে আমি মূল্য হিচাপে নহয় বুজিছো পাৰিশ্ৰমিক খালি কিমান কষ্ট দেখিয়ে বুজি পাইছো বুজি সকলোৱে বুজি পাব আজিকালি আমি সকলোৱে ইণ্টেলিজেন্ট হৈছো সকলোৱে সম্পূৰ্ণ বজাব পৰা কৰি এনেকৈ নিৰ্মাণ কৰি আপোনাৰ গুণা সহ বনাই দি আমি টকা 5000 এতিয়া এটা বেলেগ এটা কথালৈ আহো একেটা মুদ্ৰাৰে পিঠি আপুনি বহুতো কৰ্মশালা দিছে আপোনাৰ গাঁৱত বা বিভিন্ন অঞ্চলত গৈ পেলাই আপুনি এই কৰ্মশালাবিলাক কৰোঁতে এই লোকবাদ্য কৰ্মশালা এতিয়া কৰা হৈছেনে বাৰু লোকবাদ্য কৰ্মশালা বৰ্তমান কৰা নাই মাজতে কিছু ঠাইত কৰিছিলো ডিৰাক সীমান্তৱৰ্তী টোকাৰী দল নামেৰে এটি টোকাৰী দল খুলিছিলো তেওঁলোকক শিকাইছিলো তেওঁলোকক এইজনেই পৰিচালনা কৰিছিলো তেওঁলোকক গীত মাত শিকাই গাব পৰা কৰি হেতি সংগত তেনেকৈ ৰাখিলো আৰু আছে মোৰ টোকাৰী বাদক
হয় এই কৰ্মশালাৰ জৰিয়তে তেওঁলোকক শিকাইছো, বনাবলৈও শিকাইছো, কিন্তু সকলোৱে কঠিন বুলি বহুদিন লাগে আৰু বৰ একাধিক্ৰমে লাগি থাকিব লাগে বুলি পিনে বনাবলৈ বাদ দিছে কিছু লোকে। তথাপি আমাৰ এটা ইচ্ছা আছে আমাৰ চেনেলৰ দ্বাৰা আপোনাৰ এই আপুৰুগীয়া কলা আমি যদি ৰেকৰ্ডিং কৰি থব পাৰোঁ 100-200 বছৰলৈ থাকি যাব। সেয়া নহ'লে হয়তো এজন শিল্পীৰ লগতে সেই কলাবিলাক গুচি যায়, বহুতো কলা আমাৰ তেনেকৈ হেৰাই যায়। সেইকাৰণে আজিৰ যুগত আমি ইউটিউবৰ যোগেদি এতিয়া আপোনাৰ এই ইণ্টাৰভিউৰ যোগেদি কিমান মানুহে যে কিমান কোটি কোটি কথা গম পাব। মই এতিয়া কিমান কথা গম পাইছোঁ আপোনাৰ ঘৰলৈ আহি মই বুজাব পৰা নাই। মোৰ মানে কোনটো ৰেকৰ্ড কৰোঁ কোনটো ৰেকৰ্ড নকৰোঁ এনেকুৱা লাগিছে। মই মূল্যটো বুজি পাইছোঁ। মই ইমান বছৰ কাম কৰাৰ পাছত গোটেই পৃথিৱীখন দেখাৰ পাছত আপোনাক পাইছোঁ। ডেফিনেটলি আপোনাৰ মূল্য মই নিৰ্ধাৰণ কৰিব নোৱাৰোঁ যদি মই বুজি পাইছোঁ যে আপোনাৰ কিমান সেই অসীম সেই মূল্যত আমাক। এতিয়া আৰু সেই বিন বুলি যে কয় মোৰ বৰ শুনিবলৈ ইচ্ছা আছে। নিশ্চয় আপোনাৰ এয়াও আমি নিজৰ হাতেৰে বনাইছো। হয় এই বিন বাদ্য বনাবৰ কাৰণে নাৰিকলৰ কুৰুকাটো হয় হয় ইয়াৰ সংযোগ কৰি এয়া গুৰি চাল গুৰি চাল নে হয় গুৰি চালেদি বনাইছো। হয় এইডোখৰ কাঠ সংযোগ কৰা হৈছে। হয় কাঠ টুকুৰা কি কাঠ হয় এইটো? এইডোখৰ কাঠ মই চপা কাঠ লগাইছো। চপা কাঠ নাই যিহেতু ঘূণে নধৰে, বহু পুৰণিলৈকে হয়। সেইকাৰণে এই লোকবাদ্যবিলাক মূল্যৱান কাঠেদি নিৰ্মাণ কৰিব। বুজি পাইছো। কাৰণ ইয়াক সকলোৱে বনাব নোৱাৰে, বহুত দীৰ্ঘজীৱী আয়ু ইয়াক পাব লাগিব। যিহেতু চপা কাঠেদি বনাইছো। এতিয়া অলপ বজাই শুনাকচোন, খুব ভাল লাগে মোৰ। ইয়াত এটি হয় নাঙলৰ জোনা গাই শুনাও। হয় হয় মিলাব লাগিব। হয় হয় মিলাই দিয়ক। হাবিতে আছিলে কেঁকুৰা কাঠ, বাঢ়ৈয়ে আনি তাক লগালে ৰেকনি প্ৰকৃততে ঘোঁৰা চালৰ হ'ব লাগে। আমি বেতৰ লৈছো, উপায় নে কৃত্ৰিম পানী নিতিয়ালে নবজে। চাচিলে কুচিলে তুলিলে কোচ, পুৱাতে লগালে পাতালৰ জোৰ। এইবিলাকে গীত হয় বৰ ধুনীয়া, গাবলৈ ভাল। তাৰ লগতে বিয়া নামৰ কলিয়াটি বজাই শুনাইছো আপোনাক। এই বিয়া নাম এইবিলাক গাব পাৰি। আৰু থোৰতে আপোনাক কম সময়ৰ ভিতৰত দেখুৱাৰ কাৰণে অকমান এইখিনি অকামিলা হৈ আছে। আমি সিমান সুন্দৰভাৱে দেখুৱাব পৰা নাই, আভাস মাত্ৰ দেখাইছো। বুজি পাইছো। তাৰপিছত এতিয়া এই বিনখনৰ বিষয়ে সুধো। এই বিনখন আপোনাৰ বনাবলৈ কিমান দিন লাগে? এখন বিনখন বনাবৰ কাৰণে আপোনাৰ এটা দিন সম্পূৰ্ণ লাগি যায়। আৰু এই বিনখন বনাবৰ কাৰণে 3টা অংশই প্ৰয়োজন হয়, বেছি নহয়। এক হ'ল এডোখৰ ছাল, এটা নাৰিকলৰ কুৰুকা আৰু এডোখৰ কাঠ, লগতে এডালি সূতা লাগে। আৰু তাক ৰাখিবৰ কাৰণে, উঠাই ৰাখিবৰ কাৰণে, ইয়াৰ নাম সকলোৱে আমাৰ লোকবচনত ঘোঁৰা বুলি কয়।
আৰু এই হ'ল মুহুৰা, হয় ইয়াক টানি ৰাখিবৰ কাৰণে। হয় আৰু ইয়াক টানিবলৈ ঘূৰাবলৈ সুবিধা কৰি ইয়াক মানে দেখিবৰ কাৰণেও সৌন্দৰ্য কৰি এনেধৰণে নিৰ্মাণ কৰা হয়। হয় আৰু এয়া হ'ল আপোনাৰ ৰেকনি। হয় আচলতে এই বিনৰ ৰেকনিডাল ঘোঁৰাৰ ফানেৰে লোৱা হয়। ঘোঁৰাৰ ফান, ঘোঁৰাৰ নেজৰ যি দীঘল চুলি, এই দীঘল চুলিয়েদি ইয়াক বনোৱা হয়। হয় আৰু সেইমতে বনালে ইয়াৰ বিনৰ স্বৰধ্বনিটো আৰু বেছি হয়। হয় এতিয়া ঘোঁৰা নোপোহাই হ'ল, আমাৰ উজনি অসমত এই গাঁৱৰ অঞ্চলত ঘোঁৰা নোপোহা হ'ল। হয় সেইটো কাৰণে এতিয়া আমি কি কৰিছো, বেতৰ হোঁটে দিয়ে বজাওঁ। ইয়াক তিয়াই থবলগীয়া হয়। হয় কৰবাত প্ৰগ্ৰেম এটা কৰিবলৈ হ'লে ইয়াক তিয়াই ৰাখিব লাগিব। তিয়াই ৰখাৰ পিছত আপোনাৰ 1-1.5 ঘণ্টা পানীত ভেজে যেতিয়া কোমল হ'ব কিন্তু বস্তু এটা, ইয়াৰ পৰা এই বেতডালৰ পৰা এটা নিৰিখ ওলাব। সেই নিৰীখনিটোত ইয়াত সুন্দৰভাৱে হয় বুজিলো। ঠিক আছে কয়দেউ, তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট পাৰ্টৰ ইয়াতে আমাৰ সামৰণি মাৰিছোঁ। এতিয়া আমি নেক্সট পাৰ্টলৈ আহি আছোঁ। বহুত ধন্যবাদ। ককাইদেউ, এয়া আমি ছেকেণ্ড পাৰ্টটোৰ আৰম্ভণি কৰিবলৈ লৈছোঁ। নমস্কাৰ। হয়, এয়া আপোনাৰ হাতত কি ইনষ্ট্ৰুমেণ্ট আছে এইবাৰ? লোকবাদ্য? এয়া লোকবাদ্য ৰামতাল। হয়, এই ৰামতাল বোলা হয়। এই ৰামতাল আমাৰ বিশেষকৈ ধৰ্মীয় সংগীতত বিশেষভাৱে ইয়াক ব্যৱহাৰ কৰা হয়। হয়, যেনে বৈৰাগী গীত, হয়, নাম, হয়, দিহানাম, নাগাৰা নাম ইত্যাদিতো ইয়াক ব্যৱহাৰ কৰে। গতিকে ইয়াত দেহ বিচাৰ গীত, দেহতত্বৰ কলিয়তী লৈ এই বাদ্যটো বজাই ৰাখিছে। বজাওক। এই জীৱন শুনোৱালি এনে নহৰে বালি, চিৰদিন নাথাকে কোনোবাই এদিনা যাবগৈ লাগিব দেহাতী মাটিতে এনেকৈ। ইমান ভাল লাগিছে, মই মানে ক'ৰবাত গুচি গ'ল মোৰ মনটো। হয়, বাৰীৰ জাতি বাঁহ বুলি যিটো আছে, সেই জাতি বাঁহৰ অংশ লাগিব। সুন্দৰভাৱে কাটি শুকুৱাই মেলি এইখিনি নিৰ্মাণ কৰা হয়। এয়া আপোনাৰ বনাবলৈ কিমান দিন লাগিলে ৰামতাল? এইবিলাক ৰামতাল বনাবৰ কাৰণে দিন নালাগে। ৰামতাল বনাবৰ কাৰণে আমি দৈনন্দিন যদি পুৱাৰ পৰা আমি 8 বজাৰ পৰা সন্ধিয়া 4 বজালৈকে যদি আমি লাগো, তেতিয়াহ'লে আমি প্ৰায় 5-6 যোৰা সম্পূৰ্ণ কৰিব পাৰোঁ। হয় হয় বনাই। গতিকে ইয়াৰ মূল্যও বেছি। আমি এনেও আমাৰ লোকবাদ্যৰ মূল্য বুলি নিৰ্ধাৰিত নাই। হয় হয়, ইয়াৰ মাত্ৰ পাৰিশ্ৰমিক হিচাপে কিছু অংশহে লোৱা কিছু। হয় হয়, এই ৰামতাল আমি মাত্ৰ 150 টকাত বেচি আছো বৰ্তমান। হয়, 150 টকাত দি আছো। ইমান ধুনীয়াকে বজাইছে, আপোনাৰ বজোৱাৰ আপোনাৰ ষ্টাইল দেখি খুব ভাল লাগিছে একেবাৰে। এয়া হ'ল ৰামতাল। হয়, এই ৰামতাল আচলতে ৰামৰ ভক্ত হনুমানৰ হাতত প্ৰথম উৎপত্তি হৈছিল বুলি আমি আমাৰ ককাহঁতৰ পৰা জানিব পাৰিছো। তেখেতেহে ৰামতাল বজাইছিল। যেতিয়া অযোধ্যাত ৰাম নাম জপ হৈছিলে, যজ্ঞ পাতিছিলে, তেতিয়া বোলে এই বাদ্যটো তেওঁ বজাইছিলে। তেওঁ আন বাদ্য একো বজাব নাজানে, গতিকে এই বজাইছিলে। সেই ভক্তৰ ভক্তিৰ বাদ্য বুলি পৃথিৱীত ৰাখি গ'ল বুলি ককা দেউতাসকলে কোৱাৰ কথা। আমি নাজানো, আমি শিকিহে আছো। হয় হয় হয়, বহুত ভাল লাগিছে। হয়, ইয়াৰ পাছৰ বাদ্য এয়া কৰতাল। হয়, এয়াও সেই তেনেকৈ ভক্তিৰ গীতৰ অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। বিভিন্নভাৱে এতিয়া আমাৰ এই লোকবাদ্যবোৰ পশ্চিমীয়া দেশলৈকেও গৈছে। বিভিন্নভাৱে আপোনাৰ আধুনিকভাৱে নিৰ্মাণ হৈছে। ইয়াকো তেনেকৈ বিভিন্ন নামত বজাব পাৰি। বাদ্য ভাগ ধৰিবচোন অলপমান। আহিলো এনো সংসাৰলৈ একো কাম নহলে সকলো লিখি পঠিয়ালে কিনো পতিয়া
হৰি বল। এয়া খুব অতি সুন্দৰ, অতি সুন্দৰ। ইয়াত এতিয়া হয় 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 আৰু এডোখৰ লোহাৰ অংশ লাগে। হয় আমি আৰু সুবিধা কৰি সেই লোহাডোখৰ বেছি গৰম হৈ যায় কাৰণে লগত হিটটো চিংচ কৰিবৰ কাৰণে এলুমিনিয়াম ব্যৱহাৰ কৰিছোঁ। এলুমিনিয়াম অলপ আধুনিকতালৈ আনি হয় এই ব্যৱহাৰ কৰিছোঁ। তেতিয়া আমি যিমান ইয়াত মানে ৰেকি থাকিলেও হয়, গৰম নহয়। হৈ হাতখনত তপ্ত অনুভৱ নহয়। বুজিলোঁ। যিহেতু হয় ঠাণ্ডা কৰিবৰ কাৰণে এলুমিনিয়ামটো বহুত ঠাণ্ডা বস্তু, ইয়াক আমি ব্যৱহাৰ কৰিছোঁ। আৰু এই কাঠৰ এইডাল সোঁহাত এডাল চেৱা 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 তামোল বুলি কয়, চেৱা তামোলৰ। হয় হয় আৰু অন্য কাঠবিলাক হলে ক্ষয় যাব, হয়। এইটো লোহাৰ দৰে হয়, সেইকাৰণে চেৱা তামোলৰ বৰ লোহাৰ নিচিনাই লাগিছে দূৰৰ পৰা দেখিবলৈ। হয় চেৱা তামোলৰ পৰা হয় বনোৱা হয়। বহুত ধন্যবাদ। বহুত এয়াও আমি নিজৰ হাতেৰে বনাওঁ। হয় এইবিলাক আমি বিভিন্ন ঠাইত আমি যোগান দিওঁ, হয় যাক যিসকলৰ ভক্তিৰ অনুষ্ঠান আছে এইবিলাকলৈ আমি। ইয়াৰ মূল্য কেনেকুৱা বৰ নিৰ্ধাৰিত বেছি নহয়। পাৰিশ্ৰমিক ইয়াৰ পাৰিশ্ৰমিক আমি মাত্ৰ 100 টকাই ৰাখিছোঁ। দিনটো বহিলে মানে চেৱা কাঠ যদি আমি মানে কাঠিতে কিনিবলগীয়া হয়, হয় কিনি মেলি আমি যদি ইয়াক যদি 10 ডালো বনাওঁ তেতিয়াহ'লে আমাৰ বাকী পাৰিশ্ৰমিক আৰু ইয়াত আছে। ইয়াত এটা তেলো লগাব লাগে যিহেতু পচি নাযাবৰ কাৰণে। কি তেল লগাই সেইটো? ইয়াত আমি খাটি সৰিয়হৰ তেল, হয় খাটি সৰিয়হৰ তেল প্ৰয়োজন হয়। হয় আৰু সেই পগাই লৈ তাৰ লগত কিছু বনৌষধি আছে। বনৌষধিৰ আপোনাৰ গছ বন লতাৰ পৰা উলিওৱা ৰসৰ সহ সৰিয়হ তেলকণ পগাই মেলি ইয়াত ঘঁহিব লাগে সম্পূৰ্ণৰূপে। যেতিয়া বনাইছো কাটি মেলি আপোনাৰ সম্পূৰ্ণ কৰিছো, ঘাটবিলাক বনাইছো, তাৰপিছত আপোনাৰ সেই সৰিয়হ সুন্দৰভাৱে ঘঁহি ৰদাব লাগে। আৰু বনাই একেদিনাখনেই দিব পৰা অৱশ্যে নহয়, সংগ্ৰহত থব লাগে সপ্তাহ দিন চব 2-3 দিন। যেতিয়া সেই তেলকণ গঢ়ি আপোনাৰ যিটো প্ৰস্তুতি কৰা হয় তাক দি পিনে ৰ'দত যেতিয়া শুকুৱাই দিয়া হয় তেতিয়াহ'লে আপোনাৰ ভিতৰলৈকে সোমাই যায়। আৰু ইয়াক প্ৰায় 20 পৰা 25 বছৰলৈকে থলেও কোনো ক্ষয় ক্ষতি নহয়। হয় হয় গতিকে তেনেকুৱা ধৰণৰ কৰি বনোৱা হয়। হয় এতিয়া মই হয় আৰু ভিতৰ বাদ্যলৈ আপোনাৰ আহো। হয় মাটিৰ বাদ্য যিটো আমাৰ গৰখীয়া বাদ্য, আচলতে হয় মাটিৰ পৰা বনোৱা সুতুলি। এই সুতুলি বাদ্যটোৰ কেঁকুৰা গাঁতৰ মাটিৰ পৰা নিৰ্মাণ কৰে বুলি সকলোৱে কয়। নদীৰ কাষৰীয়া, বিলৰ কাষৰীয়া আলতীয়া মাটি আচলতে। বিহুৰ তলিত আমি শুনিবলৈ পাইছো কেঁকুৰা গাঁতৰ মাটি বুলি। প্ৰকৃততে নৈ কাষৰীয়া, বিলৰ কাষৰীয়া আঠাযুক্ত পলস মাটিৰ পৰা ইয়াক গৌৰখীয়াসকলে নিৰ্মাণ কৰিছিল বুলি আমাক ককাসকলে কৈছিল। এয়া আমাৰ কথা নহয়। আৰু সেই বাদ্যটো আমি লোকবাদ্য হিচাপে আমাৰ প্ৰচলিত হৈ আছে। এই বাদ্যটো আচলতে গৌৰখীয়াসকলেহে বজোৱা বাদ্য। সেইকাৰণে ইয়াত কি কৰে, সুৰ এটা বেলেগ ধৰণৰ আছে। ইয়াত কুলি চৰাই কন্দাব পাৰে, কেতেকী কন্দাব পাৰে, এইবিলাক গৌৰখীয়াসকলে বজাইছিল। আৰু প্ৰকৃততে সেই ধ্বনিবোৰ তুলিবৰ কাৰণে বিহুৰ সংস্কৃতিটো ইয়াক ব্যৱহৃত কৰা হয়। অকণমান ইয়াক বজাই দিছো। তাৰ পিছত এয়া দুগৰা। এই দুগৰাটো অৱশ্যে দুতৰাৰ লগত বজাব লাগে। তেখেতলোকে সংগত কৰি আছিলে, গতিকে চাইড লাগি আছিলে। এবাৰ আমি দ্বিতীয়বাৰ দেখাম। এই সুতুলি বাদ্যটো যেতিয়া হাতত তুলি লৈছো, ইয়াৰ অকণমান আপোনাক এইবিলাক বৰ ধ্বনি। আকৌ ইয়াত তেওঁ বিৰহৰ গীত বজাইছে গৰখীয়া। এই বিৰহৰ গীতটো এনেধৰণৰ। অৰ্থাৎ হয় কালে নুন লিখিলে মোকে হৈছে নাই ধন, ভাললৈ নিলিখিল মোক হাবিৰে মাজহতে, গোচাৰি ফুৰোতে
আই পেটৰে সহিছো ভোক। বৰ বিৰহত পেটত ভোক লাগিছে, জ্বলা-পোৰা কৰিছে। তেওঁ তেতিয়া কি কৰিছিল, এই বাদ্যটি লৈ বজাই ফুৰিছিল আৰু তেওঁ গৌ ডামৰি বিচাৰি ফুৰিছিল। এই তেনেধৰণে আমি বিভিন্ন জনক পাইছিলো। আৰু এই গৌৰক্ষা গীত গোৱা অনাতাঁৰ কেন্দ্ৰৰ শিল্পী প্ৰতাপ হাজৰিকা ডাঙৰীয়াদেৱক আমি লগ পাইছিলো, তেখেতৰ লগত সাক্ষাৎ হৈছিল। প্ৰতাপ হাজৰিকাদেৱৰ এই কথা কৈছিল। আৰু তেনেকৈ এই বাদ্যটো আমি সংগ্ৰহ কৰি এই বালক বালিকাসকলৰ কাৰণে, উদীয়মানসকলৰ কাৰণে সৃষ্টিৰ মূল হিচাপত ইয়াক আমি সংগ্ৰহ কৰি ৰাখিছো। আৰু ইয়াৰ 3টা ৰূপত ৰূপান্তৰ কৰি বনোৱা হয়। এয়া জোন সুতুলি, অৰ্ধচন্দ্ৰ, কাঁচিজোন আকাৰ। এয়া হল মৃদং সুতুলি, মাটিৰ মৃদঙৰ দৰে এই আকাৰত বনোৱা হয়। আৰু এটা আছে বটল সুতুলি বা বল সুতুলি বুলি কয়, গোলমূলকৈ। এই নাচনীসকলে আজিকালি বিহুৰ মঞ্চতো বজাবৰ কাৰণে লৈছে। এই সুতুলিটো বৰ্তমান আমাৰ হাতত নাই। এতিয়া আমি এইখিনি আপোনাক দেখাইছো। আৰু আছে বাদ্য আমাৰ নিজৰ বনোৱা। এয়া হল দুগাৰা। এই দুতৰাৰ লগত সংগত কৰা হয় লোকগীতৰ লগত। আৰু এই দুগৰাটি এক চাল, গুই চালেও বনাব পাৰি, ছাগলী চালেও বনাব পাৰি, পশু চালেও বনাব পাৰি। ইয়াক আমি ছাগলী চালেও বনাইছো। কিন্তু ইয়াক আমি লোকগীতত গোৱা হয়। যেনে ও জীৱন ৰে সারিয়ানা যাসমকে, জীবন সারিয়ার গেল আদর করিব কাহাই জীবন রে। এয়া দুগৰা, অতি সুন্দৰ। বহুত তালত বজাব পাৰি। যেনে খেমতা, কাহাৰবা, ৰূপক, খেমতা চন্দ্ৰ, কাহাৰবা, দাদ্ৰা। এইবিলাক গীতৰ প্ৰতি লয়লাসবোৰ বেলেগ, তেনেকৈ ইয়াক বজোৱা হয়। তাক কয় দুগৰা। আৰু শেষত আপুনি কৈছিল যে ৰামধন গগনা। এতিয়া মোৰ লগত দুভাগ গগনা আছে। গগনা 3 প্ৰকাৰ। আপোনাৰ গগনা বাঁহেৰেদি তৈয়াৰ কৰা হয়। গীততে আছে আগলি বাঁহৰে লাহৰি গগনা, গগনা কেনেকৈ বায়। গীততে কৈছে যে দুফালে দুচতি, মাজত একাঠি মুগা সূতা লগাই বাই। কিন্তু এই মুগা সূতা লগোৱা লাহৰি গগনা নহয়, এয়া টকা গগনা আৰু ৰামধন গগনা আমাৰ হাতত আছে। এয়া হল ৰামধন গগনা। এই ৰামধন গগনা কেৱল পুৰুষসকলে মুকলি বিহু বা ৰাতিৰ বিহু বা বৰ্তমান হুঁচৰি বিহুলৈকে আহি আছে। ইয়াক কোৱা হয় ৰামধন গগনা। আৰু এয়া হল নাচনীসকলে যি খোপাত গুজি লৈ বিহুৰ নাচিবৰ সময়ত আৰু তেওঁ সেই বিহু গীতৰ মধ্যত বজোৱা এয়া টকা গগনা। লাহৰি গগনাখন বৰ্তমান নাই। মুগা সূতা আমাৰ উজনি অসমত পাবলৈ নাইকিয়া হৈ থাকিলে। শুৱালকুছিৰ বাহিৰে এফালে কৃষিয়ে নাইকিয়া হল, চাহৰ খেতি কৰিলে। গতিকে মুগাৰ কৃষি নাইকিয়া হল। মুগাৰ খেতি নাইকিয়া হোৱাৰ কাৰণে মুগা সূতা লগোৱা যিখন লাহৰি গগনা প্ৰায় সৰু। লাহৰি গগনাখন ইমানখিনি থাকে, এনেকুৱা একোটি খাপ থাকে, ধৰিব লাগে। সূতাডাল ইফালে মূৰৰ ওপৰত থাকে, সেইখনকহে লাহৰি গগনা বুলি কোৱা হয়। আৰু সেইখন বৰ বিহুৱতী বা বিহুৰাণী, বিহু সম্ৰাজ্ঞীয়ে সিহঁতৰ হৃদয়ত ভৰাই থৈ দিয়ে। যিটো বিহুৰ বতৰত তেওঁলোকে বিৰহৰ বেদনাত তেওঁ থাকিব নোৱাৰি উলিয়াই তেওঁ চেনাই ধনৰ লগত সুৰত সুৰ মিলাই বা তেওঁক মন ভুলাবৰ কাৰণে, তেওঁক ফুচুলাবৰ কাৰণে সেই বাদ্য বজিছে। আৰু তাঁতৰ পাতত শিপিনীসকলে যেতিয়া তেওঁ অকলশৰে তাঁত বৈ আছিল, ফুলাম গামোচা বৈছিল, সেই সময়ত বজায়। সেইকাৰণে তাক যোজনাটো থৈছে, আছে আমাৰ লোককলাত। আগলি বাঁহৰে লাহৰি গগনা, বহি তাহাঁতৰ বাটত বাওঁ, আহিবনে নাহে মোৰে ধন চেনাই, চিৰি পাতি মঙলে চাও। এয়া তাঁতৰ শিপিনীৰ যোজনা, মুখৰ কথা। আৰু তেতিয়াও তেওঁ সেই গগনাখন লগত থয়। সেইগৰাকী প্ৰকৃত আচলতে আমাৰ এই গ্ৰাম্য অঞ্চলৰ, এই অসমৰ এগৰাকী কলাশিল্পী, শিপিনী। গতিকে আমাৰ সংস্কৃতিৰ মাজত সাহিত্য, কৃষি, ধৰ্ম সকলো সোমাই আছে।
এয়া হ'ল টকা গগনা, লাহৰি গগনাৰ বৰ্ণনা কৰিলো। এই টকা গগনা গাভৰুসকলে খোপাত গুজি লয় আৰু বিহুৰ বতৰত বজায় নাচিবলৈ যাওঁতে। এয়া হ'ল ৰামধন গগনা। মই চমুৱাই আপোনাক পৰিচয়টো দিছো আৰু সকলোৱে জানিব। ইয়াৰ বনাবৰ কাৰণে আমাক সম্পূৰ্ণ ভাল বুঢ়া বাঁহ লাগে, তেতিয়া আমি ইয়াৰ স্বৰ ধ্বনিটো বৰ সুন্দৰ পাওঁ আৰু সুমধুৰ হয়, আৰু ইয়াক বিভিন্নভাৱে বনাব পাৰি। গতিকে এতিয়া অকণমান ৰামধন গগনাখন আপোনাক বজাই শুনিছো প্ৰথমতে। হয়। এয়া ৰামধন গগনা। হয়। এতিয়া প্ৰকৃতিৰ গগনাখনে বজাই শুনাও অকণমান। গাভৰুসকলে যি বজায় ইয়াৰ চাউণ্ডটো বেলেগ, ইয়াৰ অৰ্থাৎ ইয়াৰ স্বৰ ধ্বনিও বেলেগ। এয়া টকা গগনা। এইটো লাহৰি গগনাখনহে আপোনাক দেখাব নোৱাৰিম। হয় হয় হয়। যিয়ে নহওক, এয়া আমাৰ লোকবাদ্য। হয়। আমাৰ হাতত আমি এইবিলাক বনাও আৰু এইবিলাকৰ মূল্য বৰ বেছি নহয়, আমি ইয়াৰ পাৰিশ্ৰমিক। কিন্তু এই টকা গগনাখনো যদি বনাবলৈ কাৰণে আমি যেনেকৈ বুঢ়া বাঁহৰ লওঁ, এই বুঢ়া বাঁহৰ টকা গগনাখন বনাবৰ কাৰণে আমাৰ সময় লাগে প্ৰায় ৩-৪খন 12 ঘণ্টা সময় যদি আমি একেৰাহে বনাওঁ, খুব বেছি 4খন পাই, তাৰ ওপৰত। তথাপি একেবাৰে ক্ষুদ্ৰ এটা প্ৰাপ্যহে লোৱা হয়, পাৰিশ্ৰমিক মাত্ৰ 100 টকা ইয়াৰ। আৰু ইয়াক অকণমান মেহনত কৰি আৰু ইয়াক অকণমান সজাবলগীয়া, ৰূপসজ্জাত ইয়াক সজাবলগীয়া হয় ৰামধন গগনা ভাগক। ইয়াৰ দামটো আমি 200 টকা লওঁ। এইবিলাকৰ একেবাৰে নিৰিখি আমি ইয়াৰ মূল্য হিচাপে নহয়, মূল্য আমি নিৰ্ধাৰণ কৰিব নোৱাৰো, মাত্ৰ পাৰিশ্ৰমিক হিচাপে অকণমান লওঁ। আৰু লগতে মহৰ শিঙৰ পেঁপা, এই ডাঙৰ মহৰ শিঙ এটা কাটি চাচি কুচি বনাবৰ কাৰণে প্ৰায় সম্পূৰ্ণ 3টা দিন লাগে। ইয়াক পূৰ্ণাংগ মহৰশিংটোৰ পৰা এই খোলাটো এৰুৱাই লৈ জোখ মাখ কৰি কাটি লোৱা হয়। কটাৰ পিছত এই বনস্পতিৰ কিছু বন পাতৰ ৰস লাগে আমাক, অকণমান খাটি মৰা নাদা লাগে আৰু খাটি সৰিয়হৰ তেল। যি তেলেৰেদি নহয়, ইয়াৰ ৰংটো নুঠে। গতিকে এই তেল সানি যাব লাগিব আৰু কাছৰ অস্ত্ৰৰে এই বটল বা গ্লাছ ভাঙি লৈ তাক চাচিবলগীয়া হয়। আৰু আমি প্ৰায় বটল গ্লাছৰ পৰা নকৰি সৰু চুৰি কটাৰীদি আমি ফাইনেল কামখিনি কৰোঁ। আমি বনোৱাই লৈছো এই কটাৰীবিলাকে। আমি এই গগনা বনাওঁ, বিভিন্ন আমাৰ বাদ্য। ইয়াক এনেকৈ কৰি এনেকৈ মিহিকৈ চাচি চাচি উলিয়াবলগীয়া হয়। গতিকে এই মহৰ শিঙৰ পেঁপাটি কোনোবাই নিজেই মহৰ শিং আনি দিলেহে আমি বনাওঁ। আমি কাৰণ কিয় বিচাৰি সংগ্ৰহ কৰিবলৈ সময় নাথাকে, যাক লাগে তেওঁ শিং আমাৰ হাতলৈ আনি দিয়ে আৰু ইয়াক সম্পূৰ্ণ বজাব পৰাকৈ ইয়াক কোৱা হয় গফ। এই গফনালা বনাব লাগিব, ইয়াক ফুটা কৰি সোমাব লাগিব। সোমোৱাৰ পিছত ইয়াত এটা থৰি লাগিব, নলৰ বা বাঁহৰ থৰি বনাই লগাব লাগিব। ওপৰ অংশ যাক এই থৰি লাগিব, ওপৰ অংশ আমি এক চুপহি বুলি কওঁ, এই মাজৰ অংশ গফ বুলি কোৱা হয়। এই শিংটো কাটি মণি কাটিব লাগিব। এনেকৈ কৰি তাৰপিছতে ইয়াক বজাব পৰা হ'ব। আৰু ইয়াৰ মূল্য আমি কোনোবাই শিং আনি দিলে 700 টকা লওঁ সম্পূৰ্ণ বজাব পৰা কৰিবৰ কাৰণে। 700 টকাত 3 দিনত 700 টকা কোনো মূল্য নহয়। আমাৰ পাৰিশ্ৰমিক দিন মজুৰিও নপৰে, তথাপি আমি 700 টকাতে বনাই দিওঁ।
মাত্ৰ পাৰিশ্ৰমিক হিচাপে, এটা জলপানী হিচাপে, মোৰ চলিবৰ কাৰণে, মোৰ এমুঠি ভাতৰ কাৰণে, মোৰ জীৱিকা ইয়াই ছাৰ। মোৰ খেতি নাই, চাকৰি নাই, কোনো নাই। এইখিনি আপোনালোকক আমি জনালো। এই চেনেলৰ জৰিয়তে সকলোৱে জানক যে লোকবাদ্য নিৰ্মাণ কৰি এই ভিতৰুৱা গাঁৱত কেনেকৈ চলিছো, এটা পৰিয়াল ল'ৰাই ছোৱালীয়ে চলিছো, আৰু বিনামূলীয়াকৈ আমি কৰ্মশালা দি ফুৰো। এই পেপাটি আপোনাক অকণমান বজাই শুনাই দিওঁ। ঢোলটো নাই বাৰু, তথাপি আমি বনাও। মিলাব লাগিব ছাৰ, অকণমান ইয়াৰ চব। হয়, বহুতো ধন্যবাদ ককাইদেউ, বহুত ধন্যবাদ। শেষত আমাৰ এতিয়া বাঁহী, মই ভাবো বাকী থাকিলেগৈ। বাঁহীৰ বিষয়ে, এই বাঁহী আমি সংগীতৰ বাদ্য হিচাপে, এই বাঁহীৰ বাদ্যটো আচলতে আপুনি জানেই, এই বাঁহী বাদ্যটো বজাইছিল স্বয়ং দ্বাৰকাৰ শ্ৰীকৃষ্ণই। ইয়াক আমি দেৱবাদ্য স্বৰূপে আমি ব্যৱহাৰ কৰা হয়। ইয়াক বিভিন্ন ৰাইজে জানেই, দেখিছে, বিহুতো বজাইছে, গীততো বজাইছে, সকলোতে বজাইছে। কিন্তু এতিয়া এই বাঁহীত মই এটি ভূপেন্দ্ৰ সংগীতৰ কলিহে বজাওঁ। অতি সুন্দৰ। এই বাঁহীৰ বিভিন্ন বাঁহ প্ৰজাতি আছে, কিন্তু বিভিন্ন বাঁহ প্ৰজাতি থাকিলে সকলো প্ৰজাতিৰ পৰা ইয়াক বনাব পৰা নাযায়। এইটো আচলতে এটা বেটি বাঁহ বুলি কোৱা হয়। এই বাঁহটো হেন্দালি বা চাঙতো বগাই যায়, আৰু ইয়াৰ বাদ্যতাটো গাঁঠিৰ পৰা গাঁঠিৰ দূৰত্বটো বহুত দীঘল দীঘল থাকে। এইবিলাক কিছুমান বাছি বাছি বনোৱা হ'ল আৰু এতিয়া বনাবলৈ বাকী আছে। যিদৰে এই বাঁহৰ পৰা এই বাঁহটো আমি কিনি আনিবলগীয়া হয়। এই বাঁহটো সকলো ঠাইতে নাই, আৰু যিহেতু বৰ পলমকৈ ঘৰ বাৰী পাতিছো, সেইটো কাৰণে মোৰ চহৰত হোৱা নাই। এই বাঁহটোৰ ইয়াত কত দীঘল থাকে। এই বাঁহৰ পৰা আমি এই বাঁহী নিৰ্মাণ কৰো। ইয়াক বিহুতো বজাব পাৰি, সকলোতে বজাব পাৰি।
ইয়াৰ মূল্য আমি ৰাখি দিছো পূৰ্বৰে সমাজে জানিব পাৰে কেলকাতা বা লক্ষণৰ পৰা আনিবলৈ গ'লে একোটা বাঁহীৰ মূল্য 7ৰ পৰা 1000 টকালৈকে আছে হয় আৰু বহুত খাটনিও আছে হয় এই বাঁহীবোৰ বনাবৰ কাৰণে এই বাঁহীবোৰ কাৰোবাক যদি বিহুৰ কাৰণেও প্ৰয়োজন হয় কিবা হয় সেইখিনি কাৰণে আমি ৰাখিছো সময়ত গীত মাতৰ কাৰণে ৰাখিছো আৰু বহুত ঠাইলৈ নিছে টকা 300 লওঁ হয় ইয়াৰ খাটনি বহুত বইলিং কৰিব লাগে আমি বাঁহটো প্ৰথমতে সিজাব লাগে সিদ্ধ কৰাৰ কথা হল ঘনে নধৰে হয় তাৰ পিছতে ওপৰৰ যিটো এটা চামনি থাকে বাঁহত যিটো আছে পলে সেইটো আমি চুৰি দি কটাৰী দি আমি চুচি গুচাই পেলাওঁ গুচাই পেলাই ইয়াত যেনেকৈ তাহানিৰ হেঙুল হাইতালৰ এটা ৰং কৰা হৈছিলে তেনেকৈ এটা আমি ৰং প্ৰস্তুত কৰো এই মিঠাতেলৰ লগত প্ৰস্তুত কৰা হয় তাকো থলুৱাভাৱে আৰু সেইটো যদি আমি ঘঁহি থওঁ চিকচিকীয়া জিলিকা হৈ থাকে আৰু ইয়াক বৰষুণত পৰিলেও পানীটো টানি নলয় আৰু পচি নাযায় সোনকালে আৰু সুমধুৰ হয় বাহিৰে ভিতৰে আপোনাৰ সেই বস্তুটো ঘঁহিব লাগে আৰু আমি তেনেকৈ বনাওঁ আৰু ফুটা কৰিবৰ কাৰণে আমি বিভিন্ন আমি অগ্নিত মানে লোহাৰ প্ৰস্তুত কৰি লৈছো এনেকৈ বনাব লাগিব আৰু এইটো আপোনাৰ লং শ্বৰ্ট কথা আছে দীঘল ছুটি ইয়াৰ আদ্যতাত আমি বনাব লাগে বহুত জোখ মাখৰো কথা আছে এই আমাৰ নিজৰ নিৰ্মাণৰে বাঁহী চিচা এজন শিল্পী খুঁৰি মনলৈ আহিল জয়ন্ত হাজৰিকাৰ গীত ও বিদেশী বন্ধু এই চি চাফত তেওঁৰ গীতটো আছিল আৰু সেই সংগীতৰ লগত বজাবৰ কাৰণে বুলি এই স্কেলৰ এই সাইজৰ বাঁহীটো আমি নিৰ্মাণ কৰো এইবিলাক আমাৰ হাতৰ বাদ্য আৰু ধুতং জুতং একতাৰা আনন্দ লহৰী এই চাৰি বাদ্য আপোনাৰ আগত দাঙি ধৰিব নোৱাৰিলো পঞ্চবাদ্য হল এই লাহৰী গগনা সহ এই 5টি বাদ্য আপোনাক আজি বা পূৰ্বৰে সমাজত প্ৰদৰ্শিত কৰিব নোৱাৰিলো সংগ্ৰহৰ অভাৱত আৰু সময় নাটনিৰ কাৰণে যিহেতু কণ মইনামইনীসকলক এই সংস্কৃতিৰ যি দিশ এই দিশত থিয় কৰাবৰ কাৰণে প্ৰয়াস চলাই আছো আৰু তেওঁলোকক কৰ্মশালা দি ফুৰোতে শিকাওতে গোৱাওতে বজোৱাওতে এইখিনি সংগ্ৰহৰ সময় অভাজনা দিব নোৱাৰাৰ কাৰণে আপোনালোকৰ আগত আজি দাঙি ধৰিব নোৱাৰিলো আৰু ভৱিষ্যতলৈ আপোনালোকে জানিব বিচাৰিলে আমি পুনৰ আপোনালোকৰ আগত সকলোখিনি প্ৰদৰ্শিত কৰিম বুলি কথা ৰাখিলো হয় নমস্কাৰ আমাৰ লগত কথা পতাৰ বাবে বহুতো ধন্যবাদ যিখিনি আমাক অসমৰ লোকবাদ্য কেনেকৈ বনায় কেনেকৈ বজায় সকলো আপুনি যিটো আভাস দিলে সেইটো আভাস পোৱাৰ বাবে বহুতো কোটি মানুহ উপকৃত হ'ব এই জ্ঞানখিনিৰ দ্বাৰা এইখিনি অসীম জ্ঞানৰ দ্বাৰা খালি আপোনালোক সকলোলৈ এটি অনুৰোধ আপোনাৰ বাদ্যযন্ত্ৰী সকলোকে সংগীবৃন্দৰ যদি পৰিচয় কৰি দিয়ে আমি খুব ভাল পাম নিশ্চয় বৰ্তমান আমাৰ কাষত হয় মোৰ সংগতকাৰী হয় সংগীবৃন্দ 3জন আছে হয় এয়া হল উৎপল শইকীয়া হয় তেখেতৰ ঘৰ মহং গাঁৱত নিবাসী হয় আৰু লগতে মোৰ ভতিজা এটি আছে কমলাকান্ত গগৈ হয় তেওঁ আমাক তালত সংগত কৰে হয় আৰু লগতে লোকসংগীতৰ সহশিল্পীও লগতে তেওঁ দুগৰ বজায় এয়া হল বিপিন কুমাৰ ডাঙৰীয়া হয় টঙনা নগাঁও নিবাসী হয় আৰু ভালেকেইজন আছে হয় আমাৰ সংগতকাৰী যিহেতু নাগাৰা খোল হয় থাকে লগত সেইবিলাকৰ আৰু এই ৰামতাল কৰতাল কৰিব কাৰণে এই 12 বৈষ্ণৱ বৰ্তমান আজি নাই তুলতে তেখেতলোকক এই প্ৰায় আমন্ত্ৰণ জনালো আহক
হয় এজন ছাৰ আহিছে এভাজনৰ গৃহলৈ হয় আমি সাক্ষাৎ হওঁ হয় তেখেতৰ লগত পৰিচয় হওঁ আমি লোক সংস্কৃতি কেনেকৈ জীয়াই ৰাখিছো তেখেতলোকক আমি দাঙি ধৰো আৰু পূৰ্বই সমাজে আমাৰ এই লোকবিদ্যা এই লোকবাদ্যবোৰ সংগ্ৰহ কৰি যাতে সংৰক্ষিত কৰি ৰাখে আৰু আমাৰ সংস্কৃতিৰ পথাৰখন জীপাল কৰি সুন্দৰকৈ সজাই তোলে তাৰ বাবে মই আশা ৰাখিছো এই চেনেলৰ জৰিয়তে মই অনুৰোধ কৰিছো আৰু সকলো যুৱক যুৱতীয়ে আগবাঢ়ি ওলাওক আমাৰ লোকসংগীতবিলাক লোকবাদ্যবিলাক তেওঁলোকে শিকিবলৈ চেষ্টা কৰক আৰু তেওঁলোকে কৰ্মশালাৰ অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে উদ্যমে ওলাই আহিলে আমি এইবিলাক নিৰ্মাণ আৰু বজোৱাৰ যি পদ্ধতি সকলোখিনি শিক্ষা দিবৰ কাৰণে আমি সাজু আছো আৰু কথা দিছো তেওঁলোকে ওলাই আহিলে কিছু আভাসখিনি দিবৰ কাৰণে আমি বিনামূল্যে সপ্তাহজোৰা কৰ্মশালালৈকে আমি কৰিবলৈ প্ৰস্তুত আছো হয় এই মোৰ মহান অনুৰোধ হয় বহুত ধন্যবাদ আপোনালোক সকলোলৈ বহুত ধন্যবাদ থাকিল ভগৱন্তই আপোনালোক কুশলে মংগলে ৰাখক 2022 ৰঙালী বিহু আৰু গোটেই জীৱনত আহি থকা বহু মানে অসীম ৰঙালী বিহুৰ শুভেচ্ছাৰে সামৰিবলৈ লোৱাৰ আগতে এজন ব্যক্তিৰ নাম ক'ব লাগিব তেখেত হৈছে সুমন কোঁৱৰ তেখেতৰ অবিহনে আজি এই অনুষ্ঠানটি আমাৰ সম্ভৱ নহলহেঁতেন কাৰণ তেখেতৰ জৰিয়তে আপোনাৰ লগত চিনা পৰিচয় হ'ল সেই পূৰ্ণিমাৰ ৰাতি আমি হয় তেখেতক নোপোৱা হ'লে আজি নেপালো তেখেতক আমাৰ এই চেনেলৰ যোগেদি বহুতো তেখেতক ধন্যবাদ যাচিছোঁ তেখেতকো তেখেতৰ দীৰ্ঘায়ু আৰু মংগল কামনা কৰি ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ তেখেতৰ অবিহনে আজি এই অনুষ্ঠানটি সম্পূৰ্ণ হৈ নুঠিলেহেঁতেন মই হয়তো কেতিয়াও আপোনাক নেপালোহেঁতেন লগেই নেপালো হয় ছাৰ তেখেতলৈও আমাৰ ফালৰ পৰাও অশেষ ধন্যবাদ আৰু তেখেতক শ্ৰীহৰিয়ে দীৰ্ঘায়ু কৰক আৰু তেখেতেও আমাৰ মাজত ব্ৰতি থাকি যি আমি সংস্কৃতিৰ কলা বিদ্যাৰ কাৰণে আমি যি আগবাঢ়িছো আগন্তুক ৰঙালী বিহু আহি আছে ৰঙালী বিহুৰ উপলক্ষে কৰ্মশালা গীত নাচৰ যি আমাৰ কৰ্মশালা চলাই নিবৰ কাৰণে আমি প্ৰয়াস চলাইছিলো মনোকামনা কৰিছিলো সেই কামনাখিনি পূৰ্ণাংগ কৰিবৰ কাৰণে তেখেতেও আমাক সংযোগ দিব বুলি তেওঁ কৈছে আৰু তেওঁ আখুৱা কামনা কৰিছো তেওঁ সুস্বাস্থ্য কামনা কৰিছো যাতে নিৰোগী কৰি ৰাখে এই অহা ক্ষণবিলাকত আৰু তেখেতক লৈ আমি এই উজনি অসমৰ পিছপৰা গাঁওবিলাকত আমি নিশ্চয় বালক বালিকাসকলক উজ্বলাই নি আমাৰ লোককলা লোকবিদ্যাৰ ক্ষেত্ৰত পাৰ্গতালি কৰিব পৰা যাব বুলি আমি আশা ৰাখিছো সুমন কোঁৱৰ ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনালো আপোনালৈ বহু ধন্যবাদ শুভেচ্ছা আৰু ভগৱন্তৰ ওচৰত আপোনাৰ দীৰ্ঘায়ু কামনা কৰি আজি অনুষ্ঠানটি সামৰিছো হয় নমস্কাৰ